নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 1 এপ্ৰিল। আজি গোটৰ মহিলাৰ একাউণ্টত সোমাইছে 10,000 টকা। তো কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলত চেক কৰিব, বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। যদি ফেচবুকৰ পৰা চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰি দিব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে PMFMS চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম এই পেজটো অন কৰি ল'ব। খোলাৰ পিছত ইয়াত 3টা লাইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাওক পে'মেণ্ট ষ্টেটাছত ক্লিক কৰি ন' ইয়'ৰ পে'মেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো একাউণ্ট আছে, ধৰক আপোনাৰ ষ্টেট বেংক, ইয়াত ধৰক আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়া বুলি লিখি ল'ব। ষ্টেট বেংক অফ ইণ্ডিয়া লিখি ল'লে আপোনালোকৰ কোনটো বেংক কোনটো ধৰক ইয়াত হয়, ইয়াত চাৰ্চ কৰিব। ইয়াত আপোনালোকৰ কি কৰিব, আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত ইয়াত কনফাৰ্ম আকৌ একাউণ্ট নাম্বাৰ দিব, কেপচাৰ দিব। কেপচাৰটো দিয়াৰ পিছত আপোনালোকৰ যিটো নাম্বাৰ লিংক কৰা আছে এই নাম্বাৰটোত কি হ'ব, OTP যাব। OTP যোৱাৰ লগে লগে আপোনালোকৰ যিমান চৰকাৰী টকা সোমাইছে, মানে আপোনালোকৰ উদ্যমিতা 10,000 টকা যদি সোমাইছে, তেতিয়াহ'লে আপোনালোকৰ এইখিনিত কি হ'ব, শ্ব' কৰিব। মানে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ একাউণ্টত টকাটো সোমাইছে বুলি। আপুনি ক'তো যাব নালাগে, আপুনি ঘৰতে বহিয়েই আপোনালোকে চাব পাৰিব যে আপোনাৰ টকাটো সোমাইছে নে নাই। বুজি পালে? আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।